Hello students. আমি biological classification আজি হৈছে day 2 অৰ্থাৎ আমি second যেটো ক্লাস এটা আমি হেতু আমি আৰম্ভ কৰিছো biological classification চেপ্টাৰটো আমি যেটো first class চাইছিলো তাত আমি কি পঢ়িলো তোমালোকে যদি পঢ়িছা আমি ক্লাসিফিকেশনৰ কথাখিনি গম পাইছিলো হয় আমি বেসিস খিনি চাইছিলো যে প্ৰথমতে আমি চালো যে কিয় ক্লাসিফাই কৰা হয় বা ক্যাৰেক্টাৰিস্টিক্স খিনি কিহৰ ওপৰত ডিপেন্ড কৰা হয় তাৰ পাছত আমি কি চালো এৰিষ্টটলৰ যিখিনি অ্যাটেম্প্ট আছিলে ক্লাসিফাই কৰিবৰ কাৰণে আমি হেখিনি চালো টু কিংডম ক্লাসিফিকেশন চালো কেৰলাছ লিনিয়াছৰ যেটো ক্লাসিফিকেশন আছিলে আৰু কিয় হেতু ফেইল হ'ল আমি হেখিনি গম পালো তাৰ পাছত আমি মেইনলি চালো যে ফাইভ কিংডম ক্লাসিফিকেশন যত মনেৰা প্ৰটিষ্টা ফাংগি প্লান্টি এনিমেলিয়া এই পাঁচটা কিংডমৰ কথা কোৱা হৈছে আৰু হেতু একচুয়ালি এপ্ৰোপ্ৰিয়েট হয় আৰু তোমালোকে তো টেক্সোনমিক্যাল হায়াৰাৰ্কি বিলাক জানাই তাত আমি এনেকে ধৰণে আমি কি কৰিছো কিংডমলৈকে আমি স্পেচিছৰ পৰা কিংডমলৈকে গুটেইখিনি ক্লাসিফাই কৰিব পাৰো আসলতে আৰু এইটো ক্লাসিফাই কৰাৰ কাৰণটো হৈছে যে তাত আমি ক্লাসিফাই নকৰিলে কি হয় ব্যাকটেৰিয়া ভাইৰাছ এবিলাকক ৰাখিবলৈ এটা জায়গা লাগে বেলেগকে প্লান্ট এনিমেলস বিলাকক ৰাখিবলৈ জায়গা লাগে গতিকে সেইখিনি বস্তু আমি যাতে ভালকে সিস্টেমেটিক্যালি স্টাডি কৰিব পাৰো তাৰ কাৰণে ফাইভ কিংডম ক্লাসিফিকেশন ওলাইছিলে আৰু তাৰে আমি প্ৰথমটো যেটো কিংডম আছিলে যেটো একেবাৰে মানে প্ৰি হিষ্টৰিক বুলি ক'ব পাৰি বা যিখিনিৰ বিষয়ে আমি বেছি ডিটেইলছত নাপাও বুলি ক'ব পাৰা প্ৰক্যাৰিঅটছ বুলি ক'ব পাৰি হিহঁতক সেইখিনি বস্তু হিহঁত আছিলে মনেৰা বিলাকত আছিলে গতিকে ইউনিসেলুলাৰটো হ'বই কিন্তু হিহঁতি প্ৰক্যাৰিঅটছ মানে প্ৰক্যাৰিঅটছ বিলাকৰ তোমালোকে প্ৰপাৰ্টিজ বিলাক ক্লাস 9ত পাইছা যে ইহঁতৰ কি থাকে প্ৰপাৰ নিউক্লিয়াছ নাথাকে সেল অৰ্গেনেলছ বিলাক প্ৰপাৰলি নাথাকে গতিকে সেইখিনিক আমি কি বুলি কওঁ প্ৰক্যাৰিঅটছ বুলি কওঁ আৰু হিহঁতি একদম মানে প্ৰিলিমিনাৰী ষ্টেজত যিখিনি আমাৰ ক্ৰিয়েট হৈছিলে সেইখিনিক আমি কি বুলি কৈছো প্ৰক্যাৰিঅটছ বুলি কৈছো আৰু হিহঁতক আমি ক'ত ভৰাইছো মনেৰা যেটো কিংডম আছে আমি তাত ভৰাইছো গতিকে তেহেতক আমি স্টাডি কৰিলে সেইখিনি ওল্ডেষ্ট লাইফ ফৰ্ম বুলি কৈছিলো আৰু আমি প্ৰথম কেইটামান ব্যাকটেৰিয়াৰ কথা পাইছিলো যে যিবিলাক ব্যাকটেৰিয়া স্ফেৰিকেল শেপৰ সিলিন্ড্ৰিকেল শেপৰ তাৰ পাছত কমা বা স্পাইৰেল শেপৰ আমি বেলেগ বেলেগ ব্যাকটেৰিয়াৰ কথা পাইছিলো আৰু সেইবিলাক অলৰেডি আমি ডিসকাস কৰিলো তাৰ উপৰি এই যে আৰ্কিব্যাকটেৰিয়া ইউব্যাকটেৰিয়া মাইকোপ্লাজমা সায়ানোব্যাকটেৰিয়া ই কোলাই এইকেইটা সাম স্পেশাল টাইপ অফ ব্যাকটেৰিয়া বুলি আমি ডিসকাস কৰিছিলো গতিকে তোমালোকে এতিয়া ক্লাছত যোন প্ৰেজেন্ট আছা তোমালোকে নামখিনি মেনশন কৰিবা কমেন্ট সেকশনত তেতিয়া মই অলপ আইডিয়া কৰিব পাৰিম আৰু তোমালোকে হয়তো আগতে সাগে চাইছা ভিডিওটো যদি নাইছোৱা তোমালোকে কিন্তু চাব লাগিব নহলে কন্টিনিউয়াস হৈ নাথাকিব বস্তুবিলাক গতিকে তোমালোকে ভিডিও চালে যদি স্ক্ৰিনশ্বট লোৱা তোমালোকে হেখিনি পিছত হলো লিখিবা আৰু মই সাবমিট কৰিবলৈ কোৱা বস্তুবিলাক তোমালোকে টাইমলি সাবমিট কৰিবা আৰু এটা কথা মই তোমালোকক এতিয়াই কৈ থওঁ যে তোমালোকৰ আজি এতিয়া অৱশ্যে বহুত লেট হৈ গ'ল সেইকাৰণে আজি নিদিও তেনেকে ধৰণে মই কৈছিলো যে ফাৰ্স্ট চেপ্টাৰটো কমপ্লিট হলে তোমালোকক মই কিছুমান এসাইনমেন্টস দিম সেইবিলাক কেনেকুৱা ধৰণৰ হ'ব তোমালোকে যিবিলাকে এপত এনৰোল হৈ আছা সেই সকলে এপতে ডাইৰেক্টলি এসাইনমেন্ট খিনি পাই যাবা তাত তোমালোকৰ এমসিকিউ সিস্টেমত নহব তোমালোকৰ তাতে তোমালোকে ডাইৰেক্টলি এসাইনমেন্ট হিচাপে পাবা তোমালোকে এনসাৰ কৰিবা তাৰ পাছত তোমালোকে এনসাৰ খিনি মিলাই চাবা নিজৰ সুবিধাৰ কাৰণে তোমালোকে তেনেকে কৰিব পাৰিবা আৰু যিখিনি তোমালোকে টিচমিন্টত এনৰোল হৈ আছা তেওঁলোকৰ কাৰণে মই এমসিকিউ ক্ৰিয়েট কৰি দিম গতিকে টিচমিন্টত এনৰোল হৈ থকা খিনিয়ে তোমালোকে এমসিকিউ হিচাপতে দিব পাৰিবা আৰু এনসাৰ দিবা এনসাৰ দি তোমালোকে হেখিনি কি কৰিবা সাবমিট কৰিবা নহয় সাবমিট কৰিলে লগে লগে তোমালোকে এনসাৰ শীটখন পাই যাবা যে তোমালোকৰ কিমান কাৰেক্ট হ'ল কিমান ভুল হৈছে তোমালোকে গম পাই যাবা আৰু মই তোমালোকক হোৱাটসএপ গ্ৰুপত সেই কাৰেক্ট হোৱা খিনিৰ লিষ্ট খিনি দি দিম তে তোমালোকৰ সুবিধা হ'ব তোমালোকে এইখিনি বস্তু গম পাই যাবা যে কোনখিনি গম পাইছা কোনখিনি পাৰিছা কোনখিনি নাই পৰা হেখিনি মই তোমালোকক দেখাই দিম গতিকে তোমালোকে সেই কামটো কৰিবা আৰু কাইলে মই তোমালোকক টাইম এটা ফিক্স কৰি দিম কাইলেটো যেতিয়া আমাৰ যেতিয়া ক্লাস হ'ব আজিটো ক্লাস হৈ থাকিব গতিকে আজি নালাগে আজি বহু ৰাতি হৈ যাব গতিকে তোমালোকৰ যেতিয়া কাইলে দিনত এটা টাইম ফিক্স কৰি দিম সবৰে সুবিধা হোৱাকে গতিকে কোনটো টাইম ভাল হ'ব তোমালোকে নিজে জনাবা নহলে এটা কাম কৰো 6 PM টাইমটো দি দিও 6 PM ত তোমালোকে স্টাৰ্ট কৰিব পাৰিবা এমসিকিউ টেষ্ট তেতিয়া ভাল হ'ব সাগে যদি 6 PM ত তেতিয়া আমি একো বেলেগ ক্লাস নিদিও 6 PM তে তোমালোকৰ এমসিকিউ খিনি তোমালোকে কৰিব পাৰিবা যদি কাৰোবাৰ প্ৰবলেম হয় তোমালোকে কমেন্ট সেকশনত জনাই দিবা আমি টাইমটো তেতিয়া গ্ৰুপতে ফিক্স কৰি লম ঠিক আছে এতিয়া তোমালোকে চাবা যে আমি অলৰেডি আগৰ ক্লাছত আৰ্কিব্যাকটেৰিয়া চাইছিলো আৰ্কিব্যাকটেৰিয়াৰ হ্যাবিটেট বিলাক স্পেশালি আমি ব্যাকটেৰিয়াৰ কথা ক'লে আমি এটো জানিবই লাগিব যে হিহঁতি
প্লেন্ট এনিমেল বডিৰ পৰা আৰম্ভ কৰি এক্সট্ৰিমলি হাই সল্ট কনচেন্ট্ৰেশন মানে ওশন, তাৰ পাছত ডিজাৰ্ট, গৰম ঠাই, ঠাণ্ডা ঠাই, যিবিলাক তোমাৰ বৰফৰ ঠাই সবতে মানে আমি পাওঁ সিহঁতক। গতিকে বেক্টেৰিয়া বিলাক নোপোৱা ঠাই নাই সিহঁতৰ কাৰণে। গতিকে বেলেগ বেলেগ ঠাইত পোৱা বেক্টেৰিয়া বিলাক খালি বেলেগ বেলেগ, সেইটো খালি তোমালোকে মনত ৰাখিবা। সিহঁতৰ নিউট্ৰিশন বিলাকৰ ক্ষেত্ৰত আমি কি পাইছিলো যে কিছুমান হেটাৰট্ৰফ আৰু কিছুমান কেমোঅটোট্ৰফ, মানে কিছুমানে কেমোসিনথেটিক প্ৰসেস ইউজ কৰে আৰু কিছুমানে হেটাৰট্ৰফ মানে আনৰ পৰা হেল্প লৈ পেলাই সিহঁতে খাদ্য নিজৰ সংগ্ৰহ কৰি লয়। they cannot make their own food, therefore they use some other organisms for their food. এতিয়া ইউবেক্টেৰিয়া, সেকেন্ড পইণ্টটো হৈছে ইউবেক্টেৰিয়া। ইউবেক্টেৰিয়াৰ বিষয়ে আমি অকমান ষ্টাডি কৰো। ইউবেক্টেৰিয়া তোমালোকৰ বুকতো এটা পইণ্ট দিয়া আছে, টপিক এটা দিয়া আছে। গতিকে আমি ইউবেক্টেৰিয়াৰ কথা ক'লে আমি কি বুলি কওঁ জানানে? ট্ৰু বেক্টেৰিয়া বুলি কোৱা হয়। মানে ট্ৰু বেক্টেৰিয়া মানে কি, একচুয়ালি সিহঁতক ট্ৰু বেক্টেৰিয়া বুলি কয় এইটো কাৰণে, মানে ইউবেক্টেৰিয়া বিলাক আৰ্কি বেক্টেৰিয়াতকৈ অলপমান সিহঁতৰ মানে কি হয়, সিহঁতে বিহেভিয়াৰ খিনি বেছিকে বেক্টেৰিয়াৰ লগত মিলে বুলি ক'ব পাৰা, বা সিহঁতৰ যিখিনি কেৰেক্টাৰিষ্টিক্স আছে আৰ্কি বেক্টেৰিয়াতকৈ অকমান উন্নত খাপৰ, বা সিহঁতৰ ইম্প্ৰুভড মানে সেইকাৰণে। তাৰপিছত ৰিজিড চেল ৱাল, সিহঁতৰ কি থাকে, চেল ৱালো থাকে। আৰু কি বুলি কোৱা হয়, ফ্লেজেলাম ইজ প্ৰেজেন্ট, দিছ ইজ দ্য ফ্লেজেলাম, এইটো ফ্লেজেলাম থাকে সিহঁতৰ, মানে ফ্লেজেলা এনেকে ধৰণে এডাল চাবুকৰ নিচিনা এডাল থাকে। সেইকাৰণে সিহঁতক এইবিলাক হৈছে ইউবেক্টেৰিয়াৰ ষ্ট্ৰাকচাৰ। গতিকে এইটো হৈ গ'ল ইউবেক্টেৰিয়া। তাৰপাছত সিহঁতৰ হেবিটেট ক'ত পায়? অলমষ্ট এভৰিৱেৰ ইনক্লুডিং হিউমেন বডিজ। হিউমেন বডিৰ পৰা আৰম্ভ কৰি যিমান ঠাই আছে সকলো ঠাইতে আমি ইউবেক্টেৰিয়া পাব পাৰোঁ। আচলতে সকলোতে ইউবেক্টেৰিয়া থাকে বুলিয়ে আমি ক'ব পাৰোঁ। মানে বেলেগ বেলেগ হাজাৰ হাজাৰ আচলতে বেলেগ বেলেগ টাইপৰ ইউবেক্টেৰিয়া আমাৰ চাৰিওফালে আছে। আৰু বেছিভাগেই ক'ত থাকে? মইষ্ট হেবিটেট। যদি এডোখৰ জেগা মইষ্ট হয় তেতিয়াতো সিহঁতে আৰুৱে চান্স পাই যায়। গতিকে মইষ্ট হেবিটেট বিলাকত ইউবেক্টেৰিয়া থকাৰ চান্সেছ আৰু বেছি। আৰু সিহঁতৰ নিউট্ৰিশ্যন মানে সিহঁতে কেনেকে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে, বা কেনেকে সিহঁতে দেয়াৰ মোড অফ নিউট্ৰিশ্যন, হাউ দে প্ৰিপেয়াৰ দেয়াৰ অন ফুড অৰ হাউ দে টেক ফুড। গতিকে সেইখিনি হৈ গ'ল নিউট্ৰিশ্যন। এতিয়া ফটোচিনথেটিক অটোট্ৰফছ, মানে সিহঁতে কি কৰিব পাৰে? অটোট্ৰফিক নিউট্ৰিশ্যন তোমালোকে আগতে পাইছা, ক্লাছ 10ত পাইছা, হোৱাট ইজ নিউট্ৰিশ্যন, হোৱাট ইজ অটোট্ৰফিক নিউট্ৰিশ্যন, হোৱাট ইজ হেটাৰট্ৰফিক নিউট্ৰিশ্যন। অটোট্ৰফিক মানে স্বপোষীয়, মানে হৈছে they can make their own food by themselves, they can prepare their own food like প্লান্টে কি কৰিব পাৰে? গ্ৰীণ প্লান্টছ বিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে, they can make their own food। আৰু সিহঁতে কিহৰ হেল্পত কৰে? they use light energy, also carbon dioxide from the environment, they prepare glucose, oxygen and water. This process is known as photosynthesis. সেইকাৰণে সিহঁতক কি বুলি কৈছে? ফটোচিনথেটিক অটোট্ৰফ। গতিকে সিহঁতে লাইট এনাৰ্জি ইউজ কৰি কি কৰিব পাৰে? নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে। অটো মানে সেলফ, they can prepare their food by themselves, সেইকাৰণে ফটোচিনথেটিক। তেনেকুৱা কিছুমান ইউবেক্টেৰিয়া থাকে। ঠিক তেনেকৈ কিছুমান আছে কেমোসিনথেটিক মানে they use energy of inorganic substances, use energy use energy of inorganic substances মানে সালফাৰ, নাইট্ৰজেন। এতিয়া তোমালোকক মই অলৰেডি অলপমান কৈছিলো চাগে কেনেকে এই কেমোসিনথেটিক প্ৰসেসটো হয়। কেমোসিনথেটিক প্ৰসেসটো মই তোমালোকক চাবলৈও কৈছিলো। গতিকে কেমোসিনথেটিক প্ৰসেসত কি হয় আচলতে? এই প্ৰসেসটোত একদম ওশানৰ তলত যিবিলাক বেক্টেৰিয়া থাকে সিহঁতে অক্সিজেন নাপায়। অক্সিজেন নাপালে সিহঁতে কি কৰিব নোৱাৰে? গ্লুকোজৰ পৰা এনাৰ্জি নাপায়। আৰু সিহঁতে গ্লুকোজ প্ৰডাকশ্যনৰ কাৰণে সিহঁতে যিখিনি এমাউণ্টত সিহঁতক লাগে, কাৰ্বন ডাই অক্সাইডে হওক, অক্সিজেনে হওক, সেইখিনি বস্তু সিহঁতে নাপায়। গতিকে সিহঁতে কি কৰে? এই সালফাৰ আৰু নাইট্ৰজেন এইবিলাকৰ কম্পাউণ্ড বিলাকৰ লগত সিহঁতে ৰিয়েকশ্যন কৰে। H2S গেছৰ পৰা সিহঁতে কি উলিয়াই দিব? তাৰ পৰা সিহঁতে কম্পাউণ্ড কিছুমান ফৰ্ম কৰে আৰু লগতে কি ফৰ্ম হৈ যায়? গ্লুকোজ ফৰ্ম হৈ যায়। গতিকে এই ধৰণে সিহঁতে কি কৰিব পাৰে? এনাৰ্জি ৰিলিজ কৰিব পাৰে আৰু নিজৰ কাৰণে ফুড প্ৰিপেয়াৰ কৰিব পাৰে। আৰু কিছুমান আছে আকৌ হেটাৰট্ৰফ, সিহঁতে তেনেকুৱা একো ধৰণৰ ৰিয়েকশ্যন নকৰে। হেটাৰট্ৰফ বিলাকে আনৰ ওপৰত ডিপেণ্ড কৰি পেলাই সিহঁতে চলি থাকে।
গতিকে আমি ফটোসিনথেটিক কেমোসিনথেটিক আৰু কি পাইছো হেটেৰোট্ৰফিক পাইছো আৰু মোস্টলি তোমালোকে যিমান ব্যাকটেৰিয়াৰ কথা শুনিবা ম্যাক্সিমাম তোমালোকে শুনিবা হেটেৰোট্ৰফিকৰ কথাই শুনিবা ফটোসিনথেটিকৰ কথা তোমালোকে শুনিবা কাৰণ সায়ানোব্যাক্টেৰিয়া বা নীলা সেউজীয়া খেলাই ব্লু গ্ৰীন এলগি বুলি কোৱা হয় গতিকে হেতু কি হয় ফটোসিনথেটিক আৰু সেই ফটোসিনথেটিকটো তোমাৰ সায়ানোব্যাক্টেৰিয়াটো ইউব্যাক্টেৰিয়াৰে এটা পাৰ্ট বুলি ক'ব পাৰি photosynthetic autotroph বিলাকে কি কৰিব পাৰে বুলি কৈছো they can prepare their own food in presence of sunlight with chlorophyll এখন স্ক্ৰিনশ্বট লোৱা নাই যদি তোমালোকে লৈ লোৱা আৰু কিবা নুবুজা আছে যদি তোমালোকে মোক কোৱা যদি কিবা নুবুজা আছে মই বুজাই দিম তোমালোকে যদি কিবা নুবুজা আছে কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰি থবা মই কমেন্ট কৰি হলে তোমালোকক ৰিপ্লাই দিম আৰু নহলে তোমালোকক মই নেক্সট ক্লাছত হলেও বুজাই দিম কেতিয়াবা আমাৰ কমেন্টটো চোৱা নাযায় গতিকে থাকি যাব পাৰে কিন্তু মই হেখিনি বস্তু ৰেকৰ্ড কৰি ৰাখিম আৰু তোমালোকক নেক্সট ক্লাছত হলেও হেখিনি বস্তু জনাই দিম নেক্সট আহিলে চোৱা photosynthetic autotrophত আমাৰ কি গম পালো যে prepare their own food in presence of sunlight and chlorophyll সিহঁতে sunlight বা chlorophyllৰ সহায়ত কি কৰিব পাৰে sunlight আৰু chlorophyllৰ সহায়ত they can prepare their own food in presence of light কিন্তু chemosynthetic মানে chemo মানে কি chemical reaction কিছুমান হয় chemical reaction কি হয় prepare their own food with the help of chemical সিহঁতে chemical use কৰে কি কৰে নাইট্ৰাইট অক্সিডাইজ কৰিব নাইট্ৰেটলে অক্সিডাইজিং নাইট্ৰেট এমোনিয়া এই যে নাইট্ৰেট এমোনিয়া এবিলাক যে আছে সেবিলাকক সিহঁতে কি কৰিব অক্সিডাইজ কৰি দিব বা নাইট্ৰজেনক অক্সিডাইজ কৰি পেলাই নাইট্ৰেটলে সলনি কৰি দিব নাইট্ৰেট বনাব বা এমোনিয়াক অক্সিডাইজ কৰি দিব গতিকে এই ধৰণে সিহঁতে অক্সিডাইজ কৰি কি কৰিব পাৰে এনাৰ্জি ৰিলিজ কৰিব পাৰে গ্লুকোজ প্ৰডাকশন হয় তোমালোকে যদি এই কেমোসিনথেটিক অটোট্ৰফ বিলাক যদি চোৱা তেতিয়া তোমালোকে গম পাবা এনেকুৱা ধৰণৰ ইয়াতে তোমালোকৰ নাইট্ৰোব্যাক্টাৰ নাইট্ৰোজোমোনাছ ব্যাক্টেৰিয়া ইহঁতে কি কৰিব নাইট্ৰজেনক ইউজ কৰিব নাইট্ৰোজোমোনাছ নাইট্ৰোব্যাক্টাৰ এইবিলাক হৈছে ব্যাক্টেৰিয়া যিবিলাকে নাইট্ৰজেনক এজ देयर ফুড ইউজ কৰিব পাৰে বাই মিন্স অফ কেমোসিনথেটিক প্ৰসেস helps in recycling nutrients মানে ৰিসাইকেল কৰে ইহঁতে সালফাৰ নাইট্ৰজেন আমি যে কওঁ যে এটা বস্তু মৰাৰ পাছত কি হৈ যায় সেই বস্তুটো ডিকম্পোজ হৈ যায় কিয় ডিকম্পোজ হয় সিহঁতৰ নিউট্ৰিয়েন্ট খিনি কি কৰি দিয়ে ডিকম্পোজাৰ বিলাকে ডিকম্পোজ কৰিব পাৰে সেই কাৰণে গতিকে ইহঁতে কি কৰে কেমোসিনথেটিক বিলাকেও নিউট্ৰিয়েন্ট বিলাক ৰিসাইকেল কৰিব পাৰে গতিকে এইখিনিলৈকে তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা লিখিলে লিখিও লোৱা বাৰু নেক্সট আহিলে হেটেৰোট্ৰফ বিলাক কোনবিলাক চাবা দেই হেটেৰোট্ৰফ বিলাক হৈছে সেপ্ৰোফাইট তোমালোকে শুনিছানে মই যে মাত্ৰ কলো ডিকম্পোজাৰ ফিড অন ডেড এণ্ড ডিকম্পোজড অৰ্গেনিক মেটাৰ অৰ্গেনিজম বা মেটাৰৰ ওপৰত সিহঁতে কি কৰিব পাৰে মানে কিবা এটা গৰু ছাগলী মৰিছে মানুহ মৰিছে বা অন্যান্য কিবা কিবি জীৱ-জন্তু মৰি থকা সেই বস্তুবিলাকৰ ওপৰত সিহঁতে কি কৰিব পাৰে তাৰ ওপৰত থাকি সিহঁতক ডিকম্পোজ কৰি দিয়ে ডেষ্ট্ৰয় কৰি দিয়ে মানে এটা গৰু এটা মৰিলে মানে জাস্ট ফৰ এক্সাম্পল দেই কুকুৰ এটা বা তেনেকে মানে কেতিয়াবা কি হয় কিছুমান ঠাইত নি পেলাই পুতি দিয়া হয় বা কেতিয়াবা কি কৰা হয় পেলাই থৈ অহা হয় তেনেকুৱা অৱস্থাত বা মানুহৰ ক্ষেত্ৰত হিন্দু যেটো ধৰ্ম তাত কি কৰা হয় জ্বলাই দিয়া হয় তাৰ পাছতো কাৰ্বনখিনি থাকি যায় কিন্তু কিছুমান কালচাৰত কি কৰা হয় পুতি থৈ দিয়ে বা তেনেকে ধৰণে থাকে বা যিকোনো জীৱ-জন্তু তোমালোকে যদি দেখা যদি নৰমালি বা তোমালোকে যদি গছৰ পাত এটাৰ কথাই ভাবা যদি সেইটো কি হয় মাটিত পৰি থাকে কিন্তু সদায় থাকে জানো তেনেকে কি লাইফ লং তেনেকে থাকিব জানো গতিকে তেনেকে নাথাকে সেই বস্তুটো কি হৈ যাব এবাৰ মাটিত পৰা পাছত এটা অৰ্গানিজম সদায় ডেথ হবই আৰু আফটাৰ ডেথ সেই বস্তুটো কি হয় আসলতে সেই বস্তুটো আমি যদি সাইন্টিফিক্যালি চাবলৈ যাওঁ তেতিয়া হলে সিহঁতে কি কৰে ব্যাকটেৰিয়া বা এইবিলাক যিবিলাক ডিকম্পোজাৰ আছে সিহঁতে কি কৰিব ডিকম্পোজ কৰি সিহঁতৰ পৰা যিখিনি নিউট্ৰিয়েন্ট আছে সেইখিনি মাটিৰ লগত মিক্স কৰি দিব গতিকে সিহঁতে কি কৰে ডেড অৰ ডিকম্পোজ মেটাৰ বিলাককে নিজৰ ফুড হিচাপে গ্ৰহণ কৰে তাছাইলে পেৰাসাইট মানে আনৰ বডিত থাকে live inside other organism and derive nutrients from them the bacteria বিলাক যিবিলাক unusable bacteria বা যিবিলাক good bacteria নহয় যিবিলাক আমাৰ বডিত নালাগে একচুয়ালি তেনেকুৱা ধৰণৰ bacteria বিলাক যেতিয়া আমাৰ বডিৰ ভিতৰত সোমাব তেতিয়া সিহঁতে আমাক হেল্প কৰিম বুলি নোসোমায় সিহঁতে তেতিয়া কিহৰ কাৰণে সোমায় নিজৰ কাৰণে সোমায় নিজৰ দৰকাৰৰ কাৰণে সোমাব আৰু আমাক যদি উইক কৰিব লগা আছে উইক কৰিব আৰু তাৰ পাছত কি হৈ যাব সিহঁতি নিজৰ কামটো কৰি থাকিব আৰু সিহঁতৰ খুব সোনকালে ৰিপ্ৰডাকশন হয় আসলতে এবাৰ এটা ব্যাকটেৰিয়েল বা ভাইৰাছ এটাক হোৱাৰ পাছত তাৰ
সোনকালে ৰিপ্ৰডাকচন হোৱাৰ কাৰণে আমাৰ বডিটো বহুত উইক হৈ যায় বা তাক ট্ৰিটমেন্ট কৰিব লগা হয় গতিকে আমাৰ বডিৰ ভিতৰত থাকি সিহঁতে আমাৰ পৰা কি লৈ ল'ব পাৰে নিউট্ৰিয়েন্টখিনি লৈ ল'ব পাৰে গতিকে সেইবিলাক কিছুমান প্যাৰাসাইটসও আছে ঠিক তেনেকৈ ডিকম্পোজাৰ বিলাক তোমালোকে গম পালা ইয়াত এক্সাম্পল কেইটামান দিয়া আছে বেচিলাছ ষ্ট্ৰেপ্টোমাইচিছ সিউডোমোনাছ এইবিলাক এইখিনি আচলতে হেটেৰোট্ৰফৰ কথা কোৱা হৈছে কি কাম কৰিব পাৰে বা কি মানে আচলতে হেটেৰোট্ৰফ বিলাক কোনবিলাকে কি কৰে যেনেকে কাৰ্ড ফ্ৰম মিল্ক হেতুৰ কাৰণে কি ব্যাকটেৰিয়া আছে লেক্টোবেচিলাছ তাৰপিছত এন্টিবায়োটিক কিছুমানে বনায় ষ্ট্ৰেপ্টোমাইচিন এনেকুৱা ধৰণৰ তোমালোকে শুনিছা এন্টিবায়োটিক বিলাক পেনিচিলিন তোমালোকে শুনিছা গতিকে এন্টিবায়োটিক বিলাকো তেনেকুৱা ধৰণৰ মাইক্ৰো অৰ্গানিজম বিলাক ইউজ কৰিয়ে বনোৱা হয় তাৰপিছত নাইট্ৰজেন ফিক্সেশনত কি হয় ৰাইজোবিয়াম ইজ এ ব্যাকটেৰিয়া এই ব্যাকটেৰিয়াটো ক'ত থাকে যিবিলাক পি প্লান্ট থাকে পি প্লান্ট মানে মটৰ মাহৰ গছৰ যিবিলাক শিপা থাকে সাপোজ এজোপা গছ এই গছজোপাৰ যিবিলাক ৰুটস আছে সেই ৰুটস বিলাকত কি থাকিব এনেকে সেক লাইক স্ট্ৰাকচাৰ কিছুমান থাকে নডিউল বুলি কোৱা হয় যাক নডিউল কিছুমান থাকে আৰু তাৰ ভিতৰত কি সোমাই থাকে ৰাইজোবিয়াম এই ইয়াৰ ভিতৰত সোমাই থাকে আৰু ৰাইজোবিয়ামে কি কৰিব পাৰে নাইট্ৰজেন গেছটো ল'ব পাৰে ডাইৰেক্টলি নাইট্ৰজেন গেছটো এনভাইৰনমেন্টৰ পৰা ল'ব পাৰে যেটো প্লান্টে ল'ব নোৱাৰে গতিকে আমাৰ প্লান্টক কি লাগে নাইট্ৰজেন লাগে কিন্তু ডাইৰেক্টলি ল'ব নোৱাৰে সেইখিনি কৰ পৰা লয় মাটিৰ পৰাহে কম্পাউণ্ড ফৰ্মত লয় নাইট্ৰজেন গেছ ফৰ্মত ল'ব নোৱাৰে কম্পাউণ্ড ফৰ্মত নাইট্ৰজেনটো ল'ব পাৰে গতিকে সেইটো ল'ব পাৰে মানে কি এতিয়া বছৰ ধৰি যদি এডখৰ ঠাইত যদি খেতি কৰি থাকে তেতিয়া হলে কি হৈ যাব সেই নাইট্ৰজেন বা দৰকাৰী বস্তুখিনি লওঁতে সেই সয়েলখিনি আমাৰ কি হৈ যাব বহুত নিউট্ৰিশন লেস হৈ যাব নিউট্ৰিয়েন্ট লেস হৈ যাব গতিকে সেইখিনি যদি নিউট্ৰিশনটো পুনৰ আকৌ পাব পাৰে বা নিউট্ৰিয়েন্টখিনি যাতে আকৌ পাব পাৰে তাৰ কাৰণে কি কৰে এই পি প্লান্টৰ খেতি কৰি দিয়া হয় এবাৰ এনেকে মটৰ মাহৰ খেতি কৰাৰ পাছত তাৰ পাছত আকৌ এনেকুৱা এবাৰ ধান চান খেতি বহুত বছৰ ধৰি কৰি থকাৰ পাছত কেতিয়াবা এবাৰ কি কৰি দিয়ে মটৰ মাহৰ কৰি দিয়ে বা তোমালোকে ক্ৰপ ৰটেশনৰ কথা শুনিছা এইবিলাকতো তেনেকুৱা ধৰণৰ কথা কিছুমানে হয় গতিকে এই প্ৰসেসটো হোৱাৰ কাৰণে কি হৈ যায় এই নডিউল বিলাকত নাইট্ৰজেন কম্পাউণ্ডবোৰ সোমাই থাকে যদি এই গছজোপা মটৰ মাহ শেষ হৈ গ'ল খেতি হৈ গ'লে তাৰপিছত কাটি দিলে এইবিলাক তোমাৰ যেতিয়া মাটিখিনি যেতিয়া প্লাউইং কৰিব তেতিয়া কি হৈ যাব নাইট্ৰজেনখিনি মাটিৰ লগত মিক্স হৈ যাব আৰু নাইট্ৰজেনাছ সয়েল ইজ গুড ফৰ এগ্ৰিকালচাৰেল পাৰপজ নাইট্ৰজেন কিনি পেলাইও নাইট্ৰজেন প্লান্টক দিবলৈ চেষ্টা কৰা হয় যেনেকে ইউৰিয়া এমোনিয়া এই বস্তুবিলাক গতিকে সেইখিনি কৰাতকৈ আমি যদি মটৰ মাহৰ খেতি কৰি দিওঁ তেতিয়া নাইট্ৰজেনখিনি পাই যাব গছে গতিকে এইবিলাক নেচাৰেল প্ৰসেস যিবিলাকৰ সহায়ত কি হয় নাইট্ৰজেন ফিক্সেশন হয় এইখিনিলৈকে কিবা নুবুজা আছে নেকি ঠিক আছে তাৰপাছত চোৱা চায়ানোবেক্টেৰিয়াটো ওৱান টাইপ অফ ইউবেক্টেৰিয়া বুলি তোমালোকে ক'ব পাৰা কিন্তু সেইটো অকমান তাৰ ক্যাৰেক্টাৰিষ্টিক্স বিলাক বেলেগ কি আছে যে ইহঁতি ব্লু গ্ৰীণ এলগি আৰু ইহঁতৰ ফটোসিনথেসিস প্ৰসেসটো এই চায়ানোবেক্টেৰিয়া বিলাকৰ ক্ষেত্ৰত হয় এইবিলাক দেখিছা তোমালোকে এইবিলাকে হৈছে চায়ানোবেক্টেৰিয়া এনেকে ধৰণে যে এলগি বুলি আমি যেটো কওঁ সেইবিলাক এনেকে ঢাকি দিয়ে যে কেতিয়া পুখুৰীবিলাক যে গ্ৰীণ কালাৰ দি সেইটো কি বুলি কোৱা হয় চায়ানোবেক্টেৰিয়া চায়ানো মানে হৈছে ব্লু একাৰণে চায়ানোবেক্টেৰিয়া বুলি কৈছে আসলতে ব্লু গ্ৰীনিশ তোমালোকে কালাৰটো যে দেখিছা ফটোসিনথেসিস হয় কাৰণে তাৰ কালাৰটো আসলতে গ্ৰীন ৰেসপন্সিবল ফৰ এনৰিচিং এটমস্ফিয়াৰ উইথ অক্সিজেন ইহঁতে কি কৰিব পাৰে যেহেতু ইহঁতৰ কি হয় ফটোসিনথেসিস হয় আৰু ইহঁতি এমাউন্টত বহুত থাকে গতিকে ইহঁতে কি কৰে এমাউন্ট এনভায়ৰনমেন্টত অক্সিজেন দিব পাৰে কেনেকে অক্সিজেন দিয়ে কাৰণ ইহঁতৰ কি হয় ফটোসিনথেসিস হয় যদি ফটোসিনথেসিস হয় তেতিয়া হলে ইহঁতে কি দিব পাৰিব অক্সিজেন দিব পাৰিব গতিকে এইদৰে ইহঁতে কি কৰে এনভায়ৰনমেন্টলে অক্সিজেন প্ৰডাকশন কৰিব পাৰে দিব পাৰে মানে তাৰপিছত এনসেস্টাৰ্স অফ অল লাইফ ফৰ্মছ অন আৰ্থ এনসেস্টাৰ্স বুলি কোৱা হয় যেনেকে আমাৰ এনসেস্টাৰ কোনবিলাক আমাৰ ককা আইতা তেওঁলোকৰো এনসেস্টাৰ বিলাক তেওঁলোকৰ আগৰখিনি তেনেকৈ আমাৰ গোটেই যিমান লাইফ ফৰ্ম পৃথিৱীত আছে সেই গোটেই বিলাকৰে এনসেস্টাৰ বুলি কাক কোৱা হয় এই ব্লু গ্ৰীণ এলগি যেনেকে আমাৰ এনসেস্টাৰ বুলি আমি বান্দৰক ক'ব পাৰো ঠিক তেনেকৈ আমি যে কওঁ যে তেনেকে হয় নেকি এটা আছে নহয় ডাৰউইনৰ কিছুমান কথা আছে গতিকে এই এনসেস্টাৰ বুলি আমাৰ গোটেই অল লাইফ ফৰ্মৰ এনসেস্টাৰ বুলি ক'লে আমি কাক ক'ম ব্লু গ্ৰীণ এলগি মানে আমাৰ এনসেস্টাৰৰ কথা কৈ দিলে আমি ব্লু গ্ৰীণ এলগি কথা কৈ দিব পাৰিম হয়নে এতিয়া চোৱা ইয়াতে তোমালোকে স্ট্ৰাকচাৰটো চোৱা ইয়াত কি আছে নিউক্লিয়ইড আছে ইয়াত প্ৰপাৰ নিউক্লিয়াছ ইয়াতেও নাই কিন্তু ইহঁতৰ সেল ওয়াল থাকে থাইলাকয়েড মেমব্ৰেন থাকে মানে ইহঁতে কি কৰিব পাৰে ফটোসিনথেসিস কৰিব পাৰে তোমালোকে যেতিয়া ফটোসিনথেসিস পঢ়িবা তোমালোকে গম পাবা এই থাইলাকয়েডছ বা এইবিলাক কিয় আছে
কাৰ কি কাম আসলতে তোমালোকে হেবিলাক ভালকে গম পাবা কিন্তু এতিয়া তোমালোকে এনেকে ধৰণে স্ট্ৰাকচাৰ বিলাক চাবা আৰু তোমালোকে স্ট্ৰাকচাৰ বোৰ ড্ৰ কৰিবা এতিয়ালৈকে মই তোমালোকক যিমান স্ট্ৰাকচাৰ বা যিমান ইমেজ দিলো সেই ইমেজ বিলাকৰ যিবিলাক তোমালোকৰ বুকত থকা স্পেশালি যিখিনি ড্ৰ কৰিব লাগে সেইখিনি তোমালোকে ড্ৰ কৰি পেলাবা এইখিনিলৈকে স্ক্ৰিনশ্বট লৈ লোৱা তাৰ পাছত এতিয়া তোমালোকক মই লাষ্ট এটা পইণ্ট আছে ই কলাই তালে যোৱাৰ আগত এটা বস্তু দি দিও পেথোজেন বুলি কাক কোৱা হয় পেথোজেন ডিজিজ কজিং বেক্টেৰিয়া বিলাকক আমি কি বুলি কওঁ পেথোজেন বুলি কওঁ এক্সাম্পল চোৱা টাইফয়েড এটা ডিজিজ নহয় জানো সিহঁতে কিহৰ কাৰণে হয় সালমনেলা টাইফি কাৰণে আমাৰ কি হয় টাইফয়েড হয় কলেৰা কিহৰ কাৰণে হয় ভিব্ৰিও কলেৰি টিটেনাস কিহৰ কাৰণে হয় ক্লাষ্ট্ৰিডিয়াম টিটানি টিউবাৰকিউলোসিস মাইকোবেক্টেৰিয়াম টিউবাৰকিউলোসিস এটো তোমালোকে মাইকোবেক্টেৰিয়াৰ কথা তোমালোকে পঢ়িলে মাইকোপ্লাজমা কথা পঢ়িলে তোমালোকে গম পাবা টিউবাৰকিউলোসিস নিউমোনিয়া হৈ যায় আৰু মাইকোবেক্টেৰিয়াম তেনেকে কলেৰা তোমালোকে শুনিছা টাইফয়েড শুনিছা এইবিলাকতো জ্বৰ হয় খুব গতিকে বেক্টেৰিয়াই খুব হাৰ্মফুল কিছুমান ডিজিজ আমাৰ ক্ৰিয়েট কৰিব পাৰে সাইফিলিস তেনেকে ট্ৰিপোনেমা পেলিডিয়াম এইবিলাক হৈ গল কিছুমান বেক্টেৰিয়া যিবিলাকৰ কাৰণে আমাৰ কি হয় সিৰিয়াস কিছুমান ডিজিজ হ'ব পাৰে গতিকে ইহঁতক আমি কি বুলি কওঁ পেথোজেন বুলি কওঁ এনে নৰমালি মাইক্ৰো অৰ্গানিজম আৰু পেথোজেনৰ মাজত ডিফাৰেন্স এইটোৱে মাইক্ৰো অৰ্গানিজমছ ক্যান বি গুড অৰ বেড বাট পেথোজেনছ আৰ অলৱেজ বেড গতিকে হেতু হৈ গল এটা ডিফাৰেন্স স্ক্ৰিনশ্বট লোৱা নাই যদি লৈ লোৱা নেক্সট আহিলে ই কোলাই বিলাক কোনবিলাক জানানে ৰড শেপ বেক্টেৰিয়া মানে যিবিলাকৰ এনেকুৱা সিলিন্ড্ৰিকেল শেপৰ থাকে শেপটো তোমালোকে দেখিছা সিলিন্ড্ৰিকেল শেপ আৰু লোৱাৰ ইন্টেষ্টাইন অফ ৱাৰ্ম ব্লাডেড অৰ্গেনিজমৰ নাম তোমালোকে এক্সাম্পল দিবাচোন কোনবিলাক ৱাৰ্ম ব্লাডেড অৰ্গেনিজম হয় উষ্ণ ৰক্তি প্ৰাণী কোনবিলাক তোমালোকে হেতু মোক এক্সাম্পল দিবা কমেন্ট সেকশনত তোমালোকে এক্সাম্পল দিবা মই চাম কাৰেক্ট হলে তোমালোকক মই টাইপ কৰি জনাম এটা ফাউন্ড ইন লোৱাৰ ইন্টেষ্টাইন মানে বুজি পাবা ইন্টেষ্টাইনৰ কথা তোমালোকে জানা ইন্টেষ্টাইন ক্ষুদ্ৰান্তৰ কথা কৈছে লোৱাৰ সাইড অফ देयर ইন্টেষ্টাইন তাত কি থাকে ই কোলাই থাকে বুলি কৈছে আৰু কোৰ্ট থাকে ৱাৰ্ম ব্লাডেড অৰ্গেনিজম বিলাকৰ কাৰণ ইন্টেষ্টাইনতে কি হয় আমাৰ এবজৰ্পচনৰ কাম বিলাক আৰম্ভ হৈ যায় গতিকে ইয়াত কি হ'ব পাৰে ফুডৰ লগত জড়িত আমাৰ ইন্টেষ্টাইনৰ বস্তুবোৰ ই কোলাই ষ্টেইনছ বিলাক ম্যাক্সিমাম হাৰ্মলেছ বুলি কৈছে কিন্তু কিছু মানে আকৌ ফুড পয়জনিং ক্ৰিয়েট কৰি দিব পাৰে হিউম্যান বডিৰ কিতে কি হৈ যাব পাৰে ফুড পয়জনিং হৈ যাব পাৰে যদি আমাৰ ই কোলাই বিলাক যদি থাকে মানে যিবিলাক হাৰ্মফুল ম্যাক্সিমাম হাৰ্মলেছ বুলি কৈছে কাৰণ ইন্টেষ্টাইনত অলৰেডি থাকে বুলি কৈছে ম্যাক্সিমাম হাৰ্মলেছ থাকিলেও মানে একো নহয় হেল্পে কৰে একচুয়ালি ইন্টেষ্টাইনটো একচুয়ালি বেক্টেৰিয়াৰে ভৰ্তি হৈ আছে তাতে সিহঁতে কি কৰিব পাৰে অদৰকাৰী বস্তুবিলাক মানে ওয়েষ্ট প্ৰডাক্ট বিলাকক ইজিলি সিহঁতে ডিকম্পোজ কৰিবলৈ সহায় কৰিব পাৰে সেইকাৰণে আসলতে থাকেই অলৰেডি বেক্টেৰিয়া বিলাক গতিকে কিন্তু যদি সিহঁতে ডেঞ্জাৰাস হয় তেতিয়া হলে ইহঁতে আকৌ ফুড পয়জনিংও ক্ৰিয়েট কৰিব পাৰে এখিলৈকে স্ক্ৰিনশ্বট লৈ লোৱা তোমালোকে বুজি পাই আছে নে বাৰু বস্তুবিলাক কিবা অসুবিধা হলে তোমালোকে জনাবা যদি কিবা এটা বুজিলে তোমালোকৰ দিগদাৰ লাগিছে তেতিয়া হলে তোমালোকে জনাই দিবা তাৰ পাছত আহিলে মাইকোপ্লাজমা বিলাক কোনবিলাক প্যাৰাসাইটিক এই মাত্ৰ মই কৈছিলো যে নিউমোনিয়া বা এইবিলাক যে ডিজিজ হয় টিউবাৰকিউলোসিস টাইফয়েড নিউমোনিয়া এইবিলাকত মাইকোপ্লাজমা ৰেসপন্সিবল হয় এটা সিৰিয়াস ডিজিজ ক্ৰিয়েট কৰিব পাৰে মানে মাইকোপ্লাজমাই গতিকে এনেকুৱা ধৰণৰ স্ট্ৰাকচাৰটো দেখিছা সাইটোপ্লাজম থাকে সেল ওয়াল নাথাকে আৰু কি কয় জানানে এই প্যাৰাসাইটিক মানে আনৰ ওপৰত ডিপেন্ড কৰে গতিকে সেই কাৰণে আসলতে হাৰ্মফুল প্যাৰাসাইটিক বিলাক সাধাৰণতে হাৰ্মফুল থাকে আনৰ হেটেৰোট্ৰফছ যিবিলাক হয় স্মলেষ্ট লিভিং সেল বুলি কোৱা হয় ইহঁতক মাইকোপ্লাজমা বিলাকক কি বুলি কয় জানানে স্মলেষ্ট লিভিং সেলস বুলি কোৱা হয় স্মলেষ্ট লিভিং সেল মানে আটাইতকৈ এতিয়ালৈকে জীয়াই থকা মানে আটাইতকৈ সৰু যিবিলাক সেল সেইবিলাকেই হৈছে মাইকোপ্লাজমা গতিকে এটা কুইজৰ কোৱেশ্চন নিচিনা হ্যাবিটেট কি হ'ব পাৰে সিহঁতি ক'ত থাকিব পাৰে ৰেসপিৰেটৰি বা ইউৰোজেনিটেল ট্ৰেক্ট এতিয়া ৰেসপিৰেটৰি মানে ইয়াত দেখিছাই তোমালোকে ৰেসপিৰেটৰি ট্ৰেক্ট সেইকাৰণে ইহঁতৰ কি হ'ব পাৰে ইয়াৰ পৰা নিউমোনিয়া হ'ব পাৰে ইউৰোজেনিটেল ট্ৰেক্ট মানে কি এতিয়া ইউৰোজেনিটেল ট্ৰেক্ট মানে হৈছে তোমালোকে কিডনি দেখিছা কিডনিৰ লগত তোমালোকে ইউৰিনাৰী ব্লেডাৰ ইউৰেথ্ৰা এইবিলাকৰ তোমালোকে যেটো সিস্টেম তোমালোকে কি পাইছা সেই সিস্টেমটো
সেই সিস্টেমটো তোমালোকে পাইছিলা যে এক্সক্ৰিটৰি সিস্টেম বুলি পাইছিলা নহয় জানো সেই এক্সক্ৰিটৰি সিস্টেম আৰু আমাৰ ৰিপ্ৰডাক্টিভ অৰ্গান বিলাক অলমোস্ট ওচৰে ওচৰে থাকে গতিকে ইউৰোজেনিটেল ট্ৰেক্ট বুলি ক'লে আমি কি বুজিম যে ৰেস্পিৰেটৰি নহয় কোনটো হ'ব ইউৰোজেনিটেল ট্ৰেক্ট মানে হ'ব যেটো কিডনি লগত ৰিলেটেড যেটো এক্সক্ৰিটৰি সিস্টেম সেই সিস্টেমটো আৰু আমাৰ যেটো ৰিপ্ৰডাক্টিভ পাৰ্ট বিলাক আছে সেই দুই গুটেইখিনিকে লগ লগাই আমি কি বুলি ক'ব পাৰো ইউৰোজেনিটেল ট্ৰেক্ট বুলি ক'ব পাৰো তাৰ পাছত কি কৈছে ব্লাড স্মেয়াৰ্স মানে কি এতিয়া মানে স্টিকি হৈ যায় মানে ব্লাডটো কোয়াগুলেট হৈ যাব ধৰে মানে ব্লাড বিলাক কেনেকুৱা হৈ যাব মানে অকমান গুট মাৰি যোৱা নিচিনা হ'ব ব্লাডৰ যেটো ফ্লো থাকে সেই ফ্লোটো ডিস্টার্ব হ'ব সেইকাৰণে কৈছে ব্লাড স্মেয়াৰ্স তাৰ পাছত ডিজিজ বিলাক কি হ'ব পাৰে সেইকাৰণে ইয়াত এনিমিয়াৰ কথাটো আহিছে চোৱাচোন এই ডিজিজ বিলাকত তোমালোকে চোৱা মাইকোপ্লাজমা নিউমোনিয়া এটো গম পাইছে নিউমোনিয়া ডিজিজটো ক্ৰিয়েট কৰিব পাৰে কেতিয়াবা এনেকেও লিখা হয় কেতিয়াবা এনেকেও লিখে নিউমোনিয়া ডিজিজটো হ'ব পাৰে মাইকোপ্লাজমা নিউমোনিয়াৰ কাৰণে FIA ফেলিন ইনফেকশিয়াছ এণ্ড এনিমিয়া মানে তোমালোকে জানা ব্লাড কমি গলে আমি কি বুলি কওঁ এনিমিয়া বুলি নকওঁ জানো গতিকে সিহঁতৰ সেই ব্লাডৰ লগত যে ৰিলেটেড সেইকাৰণে সেই এনিমিক ডিজিজটো হ'ব পাৰে গতিকে ফেলিন ইনফেকশিয়াছ FIA বুলি ক'লে ফেলিন ইনফেকশিয়াছ এনিমিয়া মানে সাধাৰণতে ফেলিন যেটো ফ্যামিলি আছে ফেলিন ফ্যামিলিটো কোনটো আমি পঢ়িছিল নহয় তাত কোনটো হয় যিবিলাক ক্যাট ফ্যামিলিত পৰে সেইখিনি আমি কি বুলি কওঁ ফেলিন বুলি কওঁ হয় নে গতিকে ইয়াত তোমাৰ সেই এনিমিয়া ডিজিজটো হিউম্যান বিংৰ নহয় পেলে ক্যাটস বিলাকৰ হ'ব পাৰে গতিকে হেতু কথা কৈছে বাৰু ইয়াৰ পাছত আমাৰ আহিলে ৰিপ্ৰডাকশনৰ কথাখিনি আহিব আজি এখিনিলৈকে থাকক তোমালোকৰ বস্তুখিনি ইয়াৰ আমি কি চালো এতিয়ালৈকে গোটেইখিনি চাওঁ যদি ব্যাকটেৰিয়াৰ টাইপ কেইটা আমি চালো বেলেগ বেলেগ টাইপ খিনি চালো ন আৰ্কি ব্যাকটেৰিয়া ইউ ব্যাকটেৰিয়া মাইকোপ্লাজমা সায়ানোব্যাকটেৰিয়া ই কোলাই এই গোটেইখিনি কথাই তোমালোকে গম পালা যি ডাউট আছে মই তোমালোকক নেক্সট ক্লাছত ক্লিয়াৰ কৰি দিম গতিকে তোমালোকে এইখিনি ভালকে চাই লবা আৰু কিবা নুবুজা থাকিলে তোমালোকে মোক সুধিবা আৰু কথাখিনি তোমালোকে ভালকে লিখি লবা যদি কিবা নুবুজা থাকে তোমালোকে ভিডিওটো আকৌ এবাৰ প্লে কৰি চাবও পাৰা আৰু নুবুজিলে মোক ডাইৰেক্টলি সুধিবা মই তোমালোকক ৰিপ্লাই দিম কিন্তু তোমালোকে মনত ৰাখিবা কাইলৈ তোমালোকৰ এটা পাৰ্টিকুলাৰ টাইমত আমি এই এক্সামটো লম গ্ৰুপত তোমালোকক এতিয়া যেহেতু আমি ডিসকাস কৰিছো গ্ৰুপত আমি ভালদৰে সেই টাইমটো মেনশন কৰি দিম এক্সাম হিচাপত নহয় তোমালোকে প্ৰেক্টিছৰ কাৰণে দিবা কাৰণ তোমালোকে বহুতে নিট জেডব্লিউ প্ৰিপেয়াৰ কৰিবা গতিকে তাৰ কাৰণে আমি এমসিকিউ প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ শীট বিলাক আমি কৰিব লাগিব কিন্তু চ্যাপ্টাৰ খতম নোহোৱাকে তোমালোকক কৰিলে মানে এনেকুৱা হৈ যায় বস্তুখিনি তোমালোকৰ আইডিয়াত নাথাকিব একেবাৰে কিন্তু এতিয়াও তোমালোকে যিবিলাক প্ৰেক্টিছ শীট পাবা তাতো তোমালোকে বহুত এক্সট্ৰা কোৱেশ্চন পাবা দেই তোমালোকে সেই কাৰণে নাভাবিবা যে আমি এতিয়া পঢ়া নাই বা এনেকুৱা ভাবিব কোনো দৰকাৰ নাই নোৱাৰা তোমালোকে লাগিলে এটাও নোৱাৰা কোনো ডাঙৰ কথা নাই এবাৰ প্ৰেক্টিছ কৰাৰ পাছত তেনেকুৱা টাইপৰ ৰিলেটেড বস্তু তোমালোকে আৰু কৰিব পাৰিবা গতিকে এইখিনি তোমালোকে কৰিবলৈ ট্ৰাই কৰিবা আজিলে হৈ যাব গুড নাইট